আজি হাজোৰ পটনীস্থিত কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত কামৰূপ জিলা NSUIৰ উদ্যোগত বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কামৰূপ জিলা NSUIৰ কৌশিক কাশ্যপ আৰু কবিৰ আহমেদৰ নেতৃত্বত শতাধিক যুৱকে কংগ্ৰেছৰ ভাতৃ সংগঠন NSUIত নতুনকৈ যোগদান কৰে। NSUIত নতুনকৈ যোগদান কৰা যুৱকসকলক জিলা সমিতিৰ তৰফৰ পৰা একোখনকৈ গামোচাৰে অভিনন্দন জ্ঞাপন কৰা হয়। এই যোগদান কাৰ্যসূচীত কংগ্ৰেছ নেতা শংকৰ দাস, কামৰূপ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজিত ঠাকুৰীয়া, হাজো ব্লক কংগ্ৰেছৰ সভাপতি কিশোৰ কলিতা, কংগ্ৰেছ নেতা বাবুল মজুমদাৰ, ববিতা পাঠককে ধৰি কংগ্ৰেছৰ কেইবাগৰাকীও দলীয় নেতা উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। দুগৰাকীকৈ শীৰ্ষ কৰ্মী AGPত যোগদান কৰিছে, কি ক'ব এই ক্ষেত্ৰত? সিহঁতে আমি ক'ব গ'লে এতিয়া দালাল বুলি ক'ব লাগিব। হাস্যকৰ নেকি? একদম দালাল। সিহঁতে 1200 টকাত বিক্ৰী যোৱা মানুহ সিহঁত। আৰু সিহঁতৰ আমি একো চেপ্টাৰ বুলি নাভাবোঁ, কাৰণ সিহঁতে দেখিছোঁ NSUIত থাকোঁতে কিখিনি কাম কৰিছে। কাৰণ সেইবোৰ মানুহ ওলাই যোৱাটো ভালেই আমাৰ কাৰণে। কাৰণ জাবৰ ওলাই গ'ল নেকি? জাবৰ ওলাই গ'ল, ডাষ্টবিন টাইপৰ আছিল সিহঁতে। আমি যিটো বস্তু আমি গণ্যই নকৰোঁ, যিটো বস্তু আমি লক্ষ্যই নকৰোঁ, তেনেকুৱা আছিল। মই একদম খাছ বন্ধু আছিলোঁ তেখেতৰ, নুৰ জামালৰ। কিন্তু মই গম পালোঁ নহয়, তেখেতে মোকো লগ ধৰিছিল AGPত যোগদান দিবৰ কাৰণে। নুৰ জামাল জিন্তু আৰু এজন অসীম কুমাৰ জ্যোতি, অসীম জ্যোতি কুমাৰ। এই নামটো ভালকৈ নাম জানিনো কি কৰিম, সি চেপ্টাৰতে নাহে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।